নমস্কাৰ আজি 3 মে 2026 মই আজিৰ পৰা সম্পূৰ্ণ এটি সপ্তাহৰ বাবে ৰাশিফল কম লগতে দুই এখন চিঠিপত্ৰ থাকিব প্ৰতি সপ্তাহতে সানডেৰ দিনা এনেকুৱা সময়তে আপুনি গোটেই সপ্তাহটোৰ বাবে আপোনালোকৰ ৰাশিফল জানিব পাৰিব আৰু ইয়াৰ লগে লগে আপুনি যদি মোলৈ চিঠিপত্ৰ দিব খুজিছে আনসাৰ পাব খুজিছে জ্যোতিষ সম্পৰ্কীয় কিবা বিষয়ত তেতিয়া আপুনি কোৱেশ্চনখিনি কৰিব পাৰে গুৱাহাটীত থকা ৰত্নকুবেৰলৈ আপুনি চিঠিপত্ৰ পঠিয়াব পাৰে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো ইয়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আজি প্ৰথমতে মই মেষ ৰাশিসকলৰ ফলাফল কম এৰিছ দ্য হেংমেন এণ্ড কিং অফ সোৰ্ডছ আজিৰ পৰা মেষ ৰাশিসকলৰ এসপ্তাহৰ বাবে কিছু বাধা বিঘিনি আহিব পাৰে অৱশ্যে শুক্ৰ গ্ৰহ কিছু শুভকাৰক গতিকে প্ৰেম প্ৰীতি বিয়া বাৰু আদিৰ ক্ষেত্ৰত শুভ ফল কিন্তু মঙ্গলবাৰ দিনা যাত্ৰা কৰিলে সাৱধান হওক সৰু সুৰা দুৰ্ঘটনাৰ যোগ দেখুৱাই আছে এই সপ্তাহটোত খৰচা পাতি বৃদ্ধি পাব টকা পইচা হানি হ'ব সাৱধান হওক বিদ্যাৰ্থীসকলে লাহে লাহে ভাল ফল পাব একেবাৰে শেষৰ ফালে ভাল ফল আহিব সৰু সুৰা দুৰ্ঘটনাৰ যোগ আছে মঙ্গলবাৰ দিনটো পালন কৰক পাৰিলে তামৰ খাৰু এটা পিন্ধক ড্ৰাইভিং কৰোঁতে সাৱধান হওক আৰু এই সময়ত মঠ মন্দিৰত চাকি বন্তি আগবঢ়াওক বিশেষকৈ মঙ্গলবাৰ দিনা হনুমান দেৱৰ পূজা পাতল কৰক শুভ ফল আহিব লাকি কালাৰ হ'ব ব্লু সপ্তাহটোৰ আনলাকি কালাৰ হ'ব ব্লেক লাকি নাম্বাৰ হ'ব 6 বৃষ ৰাশি টৰাছ পেণ্টাকলছ এণ্ড সোৰ্ডছ এই দুখন কাৰ্ড মতে সপ্তাহটোত আপুনি ধৈৰ্য ধৰিব লাগিব তেতিয়াহে লাহে লাহে ফল পাব বিবাহিত জীৱনত শান্তি থাকিব প্ৰেম প্ৰীতিত সুযোগ পাব শুভ ফল দিব আৰ্থিক অৱস্থা স্বাভাৱিক থাকিব আৰ্থিক সিমান বেয়া নহয় টকা পইচা হাতলৈ আহিব বিশেষকৈ ব্যৱসায় বাণিজ্য কৰিলে ভাল ফল দিব চাকৰিয়ালৰ কিছু অশুভ নিবনুৱাসকলৰ কিছু অশুভ সতৰ্ক থাকিব লাগিব এই সপ্তাহটোৰ শেষৰ ফালে আপুনি ভ্ৰমণ আদি কৰিব পাৰে তেতিয়া ভাল ফল দিব সপ্তাহটোত কিছু দেহাৰ ফালেদি দুৰ্বলতা থাকিব স্বাস্থ্য পাতিত কিছু অৱনতিৰ যোগ দেখুৱাই আছে গতিকে সাৱধান হওক পাৰিলে ষ্টিলৰ আঙুঠি পিন্ধক লাকি কালাৰ হ'ব ষ্টিল কালাৰ হোৱাইট কালাৰ আদি আনলাকি কালাৰ হ'ব ব্লেক কালাৰ এছ কালাৰ লাকি নাম্বাৰ হ'ব 6 মিথুন ৰাশি জেমিনি ওৱান্স এণ্ড কাপছ এই দুখন কাৰ্ড মতে সপ্তাহটোত অৰ্থ উপাৰ্জনৰ ক্ষেত্ৰত সুযোগ আহিব আপুনি অৰ্থনৈতিক লাহে লাহে শক্তিশালী হৈ উঠিব এই সপ্তাহটোৰ শেষৰ ফালে অৰ্থ নাশৰ যোগো প্ৰবল দেখুৱাই আছে ফুৰা চকাত সাৱধান হওক বিনিয়োগ কৰোঁতে কিছু সাৱধান হওক নিবনুৱাসকলে চাকৰি বাকৰি পাব পাৰে ইণ্টাৰভিউ আদি যদি দিয়ে ভাল ফল আহিব অৱশ্যে অনাকাংক্ষিত বিপদৰ পৰা আপুনি সাৱধান থাকিব লাগিব ড্ৰাইভিং কৰোঁতে সাৱধান হওক কেতু গ্ৰহ অশুভ গতিকে শত্ৰুৱে আপোনাৰ ওপৰত চকু দিব পাৰে সাৱধান থাকক ওচৰ চুবুৰীয়াৰ লগত অশান্তি আদি দেখুৱাই আছে বিদ্যাৰ্থীসকলৰ ভাগ্য উজ্জ্বল হ'ব এই সপ্তাহটোৰ শেষৰ ফালে প্ৰেম প্ৰীতিত অতি শুভ বিয়া বাৰুৰ ক্ষেত্ৰত শুভ পাৰিলে কামাখ্যা দেৱীৰ মন্দিৰত শৰাই এভাগ আগবঢ়াওক দেৱী কামাখ্যাৰ মন্দিৰ প্ৰদক্ষিণ কৰক শুভ ফল দিব লাকি কালাৰ হ'ব ৰেড আনলাকি কালাৰ হ'ব বেঙুনীয়া লাকি নাম্বাৰ হ'ব 4 এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ টেম্পাৰেন্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে সপ্তাহটোত বুধবাৰ দিনা মাংগলিক কৰ্ম নকৰিব পাৰিলে সপ্তাহটোত ৰাধা কৃষ্ণৰ পূজা পাতল কৰক ভাল ফল দিব ব্যৱসায় বাণিজ্যত বিশেষ শুভ বুলি ক'ব পাৰি অৱশ্যে কষ্ট কৰিব লাগিব এই সপ্তাহটোত শনিৰ পূজা পাতল কৰক শুভ ফল পাব পাৰ্টনাৰশ্বিপ ব্যৱসায় নকৰাই ভাল হ'ব বাধা বিঘিনি থাকিব সপ্তাহটোত বিদ্যাৰ্থীসকলে ভাল ফল পাব শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব এই সপ্তাহটোত নিবনুৱাসকলে ভাল ফল পাব চাকৰি বাকৰিৰ যোগ দেখুৱাই আছে অৱশ্যে প্ৰেম প্ৰীতিত অশুভ বিয়া বাৰুৰ ক্ষেত্ৰত অশুভ ফল পাৰিলে এই সপ্তাহটোত এটি পোৱালমণি আপুনি ইউজ কৰক ভাল ফল দিব ৰেড কালাৰ শুভ ব্লেক কালাৰ অশুভ লাকি নাম্বাৰ 9 এতিয়া আহিছোঁ আজিৰ দিনটোৰ চিঠিপত্ৰলৈ প্ৰথমতে এখন চিঠি এখেতে লিখিছে জবা কৰ্মকাৰ কিৰিয়াং ডাঙৰীয়া নমস্কাৰ ল'ব শুনিছোঁ গণেশৰ সংকষ্টি উৎসৱ অহা সপ্তাহত আপুনি কি কয় আপুনি ঠিকেই শুনিছে অহা 5 তাৰিখে গণেশৰ এই উৎসৱ সাধাৰণতে জেঠ মাহৰ পৰা চতুৰ্থীক একদন্ত সংকষ্টি চতুৰ্থী বুলি জনা যায় আৰু এইবাৰ
5 তাৰিখে পৰিছে অৱশ্যে অহা 5 মে আৰু 5 তাৰিখে পুৱা ভাগত 5:24 পৰা আৰম্ভণি হ'ব আৰু চতুৰ্থী সমাপ্ত হ'ব ৰাতি 7:51 PM আৰু মংগলবাৰ দিনা সাধাৰণতে এই উৎসৱ হয়। পৌৰাণিক কাহিনী অনুসৰি ভগৱান গণেশে নিজে ঘোষণা কৰিছিল যে যিসকলে মংগলবাৰৰ পৰা চতুৰ্থী তিথি ব্ৰত পালন কৰিব তেওঁলোকৰ সকলো ইচ্ছা পূৰ্ণ হ'ব আৰু 4টা মংগলবাৰে কৰিব লাগিব আৰু এইটোক অংগৰাগী চতুৰ্থী ব্ৰত বুলিও পালন কৰা হয় আৰু ভগৱান গণেশক একদন্ত ৰূপে 21ডালমান দুবৰি বন সেন্দুৰ আৰু মদক আদি অৰ্পণ কৰক। ওম গাং গণপতে নমঃ আপুনি 108 বাৰমান সেইদিনাখন জপ কৰক আৰু সূৰ্যোদয়ৰ পৰা ৰাতিলৈকে লঘোণত থাকক। ৰাতি চন্দ্ৰক অৰ্ঘ্য অৰ্পণ কৰক, প্ৰাৰ্থনা জনাওক। ৰঙা জবা ফুল অৰ্পণ কৰি মনৰ স্থিৰতাৰ বাবে প্ৰাৰ্থনা কৰক আৰু বৈবাহিক সমস্যাও কিন্তু এই ব্ৰত পালন কৰিলে দূৰ হয় আৰু ভক্তসকলে বিভিন্ন বিপদৰ পৰা মুক্তি লাভ কৰে। ৰঙা জবা ফুল অৰ্পণ কৰি মনৰ স্থিৰতা, আৰ্থিক আৰু বৈবাহিক জীৱনত অশান্তিৰ বাবে আপুনি গণেশৰ ওচৰত প্ৰাৰ্থনা কৰক। লগতে ব্যৱসায় বাণিজ্য যিসকলে বিজনেছ কৰে তেওঁলোকে যদি এই ব্ৰত পালন কৰে অহা 5 তাৰিখৰ দিনা মংগলবাৰ দিনা তেতিয়া নিশ্চয় ভাল ফল লাভ কৰিব পৰা যায়। কিন্তু এই উৎসৱ যদি আপুনি মংগলবাৰৰ পৰা ষ্টাৰ্ট কৰে কণ্টিনিউৱাছলি 4টামান মংগলবাৰে কৰিব তেতিয়া কিন্তু ভাল ফলে আহিব আৰু ৰিজাল্ট পাব। আৰু এখন চিঠি আহিছে, এই চিঠিখন লিখিছে কে হালৈ। কৰ্মস্থানত উন্নতিৰ বাবে ৰোজগাৰ মানে ইনকাম চ'ৰ্চ বৃদ্ধিৰ বাবে কিবা উপায় দিব নেকি? হয়, আৰ্থিক সংকট থাকিলে আপুনি মগুৰ দালৰ সৰু সৰু গুলিৰ নিচিনা বনাই ল'ব, মগুৰ দাইল দি পেলাই আৰু মাছক খুৱাব। ইনকাম বৃদ্ধিৰ বাবে আপুনি গোলাপ জল, শ্বেতচন্দন আৰু গছনা এই কেইটা বস্তু একেলগে মিক্স কৰি ল'ব আৰু বাৰীৰ চাৰিওদিশে মংগলবাৰ চাইকেনে ছটিয়াই দিব। অৰ্থ ধৰি ৰখাৰ বাবে আপুনি শনিবাৰ দিনা সৰিয়হৰ তেলত আৰু তিল তেলো ল'ব, একেলগে ৰুটি ভাজি ক'লা কুকুৰক খুৱাব, তেতিয়া অৰ্থনৈতিক আপুনি ভাল ফল পাব। আৰু আপুনি জবা ফুলৰ মালা এডাল মাজে সময়ে দক্ষিণাকালী দেৱীৰ মন্দিৰত অৰ্পণ কৰক। ওম নমঃ ভগৱতী ত্ৰিলোচনং দেৱী অঞ্জনীম মেহ কল্যাণ কুৰু এই মন্ত্ৰটো জপ কৰি থাকিব। তেতিয়া চাব টকা পইচাৰ যি নাটনি বা বাধা থাকিলে আপোনাৰ দূৰ হ'ব আৰু আপুনি ফল পাব। ধন্যবাদ। এতিয়া আকৌ ৰাখিবলৈ কাপছ এণ্ড টেম্পাৰেঞ্চ এই দুখন কাৰ্ড মতে বিভিন্ন ধৰণৰ বাধা বিঘিনি থাকিলেও আপুনি সপ্তাহটোত আগবাঢ়িব পাৰিব। এই সপ্তাহটোৰ বৃহস্পতিবাৰ দিনা কোনো মাংগলিক কৰ্ম নকৰিব। বৃহস্পতিবাৰ দিনা কাকো ধাৰ দেনা নিদিব। পাৰিলে বাসুদেৱৰ আৰাধনা কৰক, সূৰ্যক অৰ্ঘ্য দিয়ক, ভাল ফল দিব। বিদ্যাৰ্থীসকলে সপ্তাহটোত ভাল ফল আশা কৰিব পাৰে। বিদ্যাৰ্থীসকলৰ ভাল, বিশেষকৈ কমাৰ্চ বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি উত্তম। এই সপ্তাহটোত দূৰ ভ্ৰমণ নকৰিব। ব্যৱসায় বাণিজ্যত শুভ ফল পাব, চাকৰিয়ালৰ শুভ, প্ৰেম প্ৰীতিত মধ্যম ফল, বিয়া বাৰুৰ ক্ষেত্ৰত কিন্তু বাধা আছে। সিংহ ৰাশি আৰু সিংহ ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে দেৱ দেৱীৰ মন্দিৰত চাকি বন্তি আগবঢ়াওক, নৈবদ্য আগবঢ়াওক, ভাল ফল দিব। লাকি কালাৰ ৰেড, আনলাকি কালাৰ য়েলো, লাকি নাম্বাৰ 6। কন্যা ৰাশি কাপছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে বিভিন্ন ধৰণৰ সা সম্পদ আপোনাৰ হাতলৈ আহিব পাৰে। কৰ্মচিন্তা ভাল হ'ব, আপুনি বিভিন্ন কামতো আগবাঢ়িব পাৰিব। বিদ্যাৰ্থীসকলৰ শুভ ফল দেখুৱাই আছে। দূৰ ভ্ৰমণৰ সুযোগ আহিব, আপুনি দূৰ ভ্ৰমণো কৰিব পাৰে। সোণালী বৰণটো শুভ হ'ব, গোল্ডেন কালাৰটো শুভ হ'ব, ৰঙা বৰণটো কিন্তু অশুভ, ৰঙা আপুনি ইউজ নকৰিব। এই সপ্তাহটোৰ শেষৰ ফালে আপুনি দেৱী মন্দিৰত বিভিন্ন ধৰণৰ ফ্লাৱাৰ, ফ্ৰুটছ আদি আগবঢ়াওক, দক্ষিণা আগবঢ়াওক, ভাল হ'ব। লাকি নাম্বাৰ হ'ব 3। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। লিব্ৰা পেজ অফ ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে তুলা ৰাশিৰ জাতক জাতিকাসকলে ভ্ৰমণ আদি কৰিব পাৰিব, কিন্তু পশ্চিম দিশ বৰ্জনীয়। পশ্চিম দিশত সপ্তাহটোত ভ্ৰমণ নকৰিব। বিদ্যাৰ্থীসকলে লাহে লাহে ভাল ফল পাব। একেবাৰে সপ্তাহটোৰ শেষৰ ফালে ভাল ফল আহিব। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, শত্ৰুৰ পৰা সাৱধান হওক। ওচৰ চুবুৰীয়াও শত্ৰু হৈ উঠিব পাৰে, গতিকে সাৱধান থকা ভাল। পাৰিলে মংগলবাৰ দিনা বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰক, কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰক, ভাল হ'ব। ব্যৱসায় বাণিজ্যত আপুনি ভাল ইংগিত দেখুৱাই আছে, গতিকে ভাল ফল পাব। আৰু ব্যৱসায় বাণিজ্যত যদি আপুনি কলা দ্ৰব্যৰ ব্যৱসায় কৰিছে, লোহাৰ বেপাৰীও ভাল ফল আহিব, ভাল ফল দিব। সপ্তাহটোৰ শেষৰ ফালে বিয়া বাৰু প্ৰেম প্ৰীতিত শুভ ফল দিব। এই সপ্তাহটোত পাৰিলে দুখীয়া ল'ৰা ছোৱালীক লোহাৰ পাত্ৰ, মিঠাতেল, দক্ষিণ আদি দান কৰক, ভাল হ'ব। লাকি কালাৰ হ'ব অফ হোৱাইট, আনলাকি কালাৰ হ'ব ক্ৰীম কালাৰ, লাকি নাম্বাৰ হ'ব 7।
বৃশ্চিক ৰাশি স্কৰপিঅ' ওৱান্স এণ্ড এজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে বিভিন্ন দিশত মানসিক চাপ থাকিব। মুক্ত হোৱাৰ বাবে মুকুতা ইউজ কৰক, নতুবা ৰূপৰ আঙুঠি পিন্ধক। আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি চিন্তিত হ'ব। অৱশ্যে ব্যক্তিগত জীৱনত উন্নতি, প্ৰেম প্ৰীতিত ভাল, বিয়া বাৰুত শুভ। এই সপ্তাহটোত চকুৰ বিষ, চকুৰ পৰা পানী পৰা, বিভিন্ন ধৰণৰ বিষ বেদনা, শাৰীৰিক সমস্যা আদি থাকিব, সাৱধান হওক। সপ্তাহটোৰ মাজভাগত স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পাব পাৰে, গতিকে সাৱধান হোৱা ভাল। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে শুভ ফল পাব। পৈতৃক ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত শুভ ফল দিব। সপ্তাহটোৰ শেষৰ ফালে প্ৰেম প্ৰীতিত শুভ, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ। লাকি নাম্বাৰ হ'ব 3, লাকি কালাৰ হ'ব বেঙুনীয়া, আনলাকি কালাৰ হ'ব হোৱাইট। এতিয়া আহিছোঁ ধনু ৰাশিলৈ, চেৰিটেৰিয়াছ, চ'ৰ্ছ এণ্ড নাইট অফ চ'ৰ্ছ। যাত্ৰা কৰোঁতে সাৱধান হওক। আপুনি ভ্ৰমণৰ সুযোগ পাব। ধনু ৰাশিৰ জাতক জাতিকাসকলে ব্যৱসায় বাণিজ্যত বিভিন্ন দিশত আগবাঢ়িব পাৰে। অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে ব্যৱসায় বাণিজ্যত কিছু অৱনতি, টকা পইচা হানিৰ যোগো দেখুৱাই আছে। যিসকল লোকে কিতাপ পত্ৰৰ ব্যৱসায় বাণিজ্য কৰিছে তেখেতসকলে সাৱধান থকা ভাল। এই সপ্তাহটোত প্ৰেম প্ৰীতিত আগবাঢ়িব পাৰিব, বিয়া বাৰুৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব। সপ্তাহটোত ভ্ৰমণৰ যোগ আছে। আৰু পাৰিলে লাকি কালাৰ হিচাপে গল্ডেন কালাৰ ইউজ কৰক। আনলাকি কালাৰ হ'ব চিলভাৰ কালাৰ, লাকি নাম্বাৰ হ'ব 1। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, কাপছ এণ্ড চ'ৰ্ছ। এই দুখন কাৰ্ড মতে বাধা বিঘ্নি দেখুৱাই আছে। অৱশ্যে মাজভাগৰ পৰা সফলতা আহিব। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল। সপ্তাহটোত মান সন্মানত হানি হ'ব পাৰে, হানিৰ যুগ দেখুৱাই আছে। বিদ্যাৰ্থীসকলে ভাল ফল পাব। এই সপ্তাহটোত বিভিন্ন দিশত লাভৱান হ'ব। যান বাহন চলাওঁতে কিছু সাৱধান হওক। সপ্তাহটোত আনৰ সমালোচনা আপুনি সহ্য কৰিব নোৱাৰিব, গতিকে বাধা বিঘিনি বেছি দেখুৱাই আছে। মকৰ ৰাশিৰ জাতক জাতিকাসকলে যদি ইলেক্ট্ৰনিক্স দ্ৰব্যৰ ব্যৱসায় বাণিজ্য কৰিছে, ইলেক্ট্ৰিকেল দ্ৰব্যৰ ব্যৱসায় বাণিজ্য কৰিছে, তেতিয়া শুভ ফল পাব। কৰ্মপ্ৰাপ্তিৰ যুগো দেখুৱায়, তাৰমানে নিবনুৱাসকলৰ ভাল। অৱশ্যে শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, প্ৰেম প্ৰীতিৰ যথেষ্ট বাধা। লাকি কালাৰ হ'ব স্কাই ব্লু, আনলাকি কালাৰ হ'ব ব্লেক, লাকি নাম্বাৰ হ'ব 7। এতিয়া কুম্ভ ৰাশি, ওৱান্স এণ্ড পেজ অফ চ'ৰ্ছ। জীৱনত উন্নতি যেন অনুভৱ কৰিব। একুৰিয়াছ, যিসকল একুৰিয়াছ, কুম্ভ ৰাশি, শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল। ওচৰ চুবুৰীয়াৰ লগত কাজিয়া পেচাল হ'ব পাৰে, সাৱধান হওক। টকা পইচা অৱশ্যে হাতলৈ আহিব। গোটেই সপ্তাহটো টকা পইচা হাতলৈ আহিব, গতিকে ভাল। আপুনি দুখীয়াজনক দান ধ্যান কৰক, বিশেষকৈ অন্ধ ভিকাৰীজনক দান ধ্যান কৰক, মিঠাই খাবলৈ দিয়ক, ভাল হ'ব। বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। মঙলবাৰ দিনটো একদন্ত মানে গণেশদেৱৰ উৎসৱ বুলি মঙলবাৰ দিনটো আপুনি পালন কৰক, শুভ ফল পাব। কোনোবাই অন্তৰত আঘাত দিব পাৰে। অৱশ্যে সপ্তাহটো ভাল বেয়াৰ মাজেৰে আপুনি আগবাঢ়িব পাৰিব। টকা পইচা হাতলৈ আহিব। আৰু এই সপ্তাহটোত আপুনি পাৰিলে ৰেড এণ্ড য়েলো দুটা কালাৰ ইউজ কৰক, লাকি কালাৰ হ'ব। আনলাকি কালাৰ হ'ব এছ কালাৰ, লাকি নাম্বাৰ হ'ব 2। এতিয়া আহিছোঁ নাইট অফ ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে বিভিন্ন ধৰণৰ চিন্তা থাকিব, কিন্তু চিন্তাৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। মীন ৰাশিৰ জাতক জাতিকাসকলে লাকি ষ্ট'ন এটা পিন্ধিব পাৰে, সেয়া হ'ল পান্না, নতুবা এটা সোণৰ আঙুঠি কনিষ্ঠাত পিন্ধক। বিভিন্ন দিশত আপুনি আগবাঢ়িব পাৰিব। চাকৰি বাকৰিৰ ক্ষেত্ৰত ভাল ফল দেখুৱাই আছে। নিবনুৱাসকলৰ ভাল। সৰস্বতী দেৱীৰ আৰাধনা কৰক, তেতিয়া বিদ্যাৰ্থীসকলে বেছি ভাল ফল আশা কৰিব পাৰে। এই সপ্তাহটোত ব্যৱসায় বাণিজ্যত মধ্যম ফল। ড্ৰাইভিং কৰোঁতে সাৱধান হওক, লেনদেন কৰোঁতে সাৱধান হওক। মীন ৰাশিৰ জাতক জাতিকাসকলে পশ্চিম দিশ ভ্ৰমণ নকৰিব, পশ্চিম দিশ বৰ্জনীয়। এই সপ্তাহটোত দেখাৰ ফালেদি কিছু আমনি থাকিব। স্কিন ডিজিজ আদিত ভুগিব পাৰে, গতিকে সাৱধান হোৱা ভাল। লাকি নাম্বাৰ হ'ব 3, লাকি কালাৰ হ'ব হোৱাইট, আনলাকি কালাৰ হ'ব ব্লেক এণ্ড এছ কালাৰ। ধন্যবাদ। আজি ইমানতে। আকৌ লগ পাম নেক্সট উইকত। আমালৈ যদি চিঠি পত্ৰ দিব খুজিছে তেতিয়া গুৱাহাটী ৰত্নকুবেৰৰ ঠিকনাত দিব পাৰে। এনে মোক আপুনি ফেচবুকত পাব, মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 9টামান বজাত আপুনি মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নাম্বাৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।